Hello students, I hope tomorrow bhale asa. It's me, Nihar Das, and I will be your guidance throughout your journey of this English course. And so before starting the class, I would like to know যে how many of us believe in God? ভগৱানক আমি কোনে কোনে বিশ্বাস কৰোঁ বাৰু? সোধাৰ এটা ৰিজন আছে। সেইটো হ'ল যে today I will be introducing you all to a person who had a deep faith in God. তেখেতে ভগৱানক ইমানেই বিশ্বাস কৰিছিলে যে যেতিয়া তেখেতৰ জীৱনৰ নিৰাশা আহিছিলে সেইটো সময়ত তেখেতে ভগৱানলৈ এটা চিঠি লিখিছিলে। He wrote a letter and he sought his help. তো সেই মানুহজন কোন হয় এতিয়া বেছি দেৰি নকৰাকৈ আমি ইন্ট্ৰডিউচটো কৰাই দিওঁ, কাৰণ এনেও তোমালোকে এতিয়া গম পাইছা চাগে কিছুমানে যে কোন হ'ব পাৰে ন। So yes, that person is none other than Lenso, who is one of the primary character in our chapter 1, A Letter to God. তো যোনটো আমাৰ চেপ্টাৰ আছে A Letter to God, সেইটো আমাৰ লিখিছে ৰাইটাৰ G.L. Fuentes, এণ্ড এই ষ্টৰিটোত লেন্সো নামৰ এজন ফাৰ্মাৰৰ কথা কোৱা হয়। তো লেন্সো যোন আছিলে, হি হেড এ ডিপ ফেথ ইন গড, এণ্ড তাৰ ফেথটোৰ কাৰণে সি কি কৰিছিলে বা ভগৱানক কেনেকৈ নিজৰ ফেথ এক্সপ্ৰেছ কৰিছিলে সেই কথাখিনি আমি গম পাম যেতিয়া আমি আমাৰ এই ষ্টৰিটো পঢ়িম। চ' লেটছ গেট ষ্টাৰ্টেড মাই ডিয়াৰ ষ্টুডেণ্টছ। তো ইউ কেন চি দিছ প্লেচ, দেয়াৰ্ছ ওন হাউচ। So this house, it sits on a crest of a low hill. So crest কি হয়, যোনটো আমাৰ এটা হিলৰ টপ হয়, তাত সেইটো জেগাক আমি crest বুলি কওঁ। And in the entire valley there was just a single house, and that house belongs to our Lenso. তোমালোকে দেখিব পাৰিছা, এই গোটেই ফটোটো আমি তোমালোকৰ ৰেফাৰেঞ্চৰ কাৰণে দিছোঁ যাতে তোমালোকে বুজিবলৈ সুবিধা হওক তোমালোকৰ যে লেন্সৰ ঘৰটো কেনেকুৱা আছিলে। তো আমি জাষ্ট ৰিইমেজিন কৰিছোঁ। So it was one of the usual days in Lenso's life. Lenso's wife সিহঁতৰ কাৰণে supper prepare কৰিছিলে। Supper is a type of food যোনটো সিহঁতে মিল হিচাপে লৈছিলে। এণ্ড তাৰ যোনকেইটা ডাঙৰ ল'ৰা আছিলে সিহঁতে খেতি বাতিত কাম চাম কৰি আছিলে। They were working in the fields while the younger ones they were playing inside the house. যেনেকৈ আমাৰ ভাইটি ভণ্টিবোৰ থাকে ন, সিহঁতে ঘৰত খেলি কৰি থাকে, ইফালে আমি ডাঙৰখিনিয়ে অকণ কাম চামত লাগি কৰি থাকোঁ, আমাৰ মা দেউতাক হেল্প কৰোঁ, ৰাইট? তো that's when they gathered and সিহঁতে খোৱা বোৱা কৰিবলৈ ৰেডি হৈছিলে। এণ্ড আফটাৰ ডেট সিহঁতে যেতিয়া মিল কৰি আছিলে খাই থকা সময়ত, তেতিয়া লেন্সোৱে প্ৰেডিক্ট কৰিছিলে যে বৰষুণ পৰিব পাৰে। এণ্ড বৰষুণ সিহঁতৰ ফিল্ডৰ কাৰণে এটা মাছ নিডেড বস্তু আছিলে, কাৰণ আমি জানো ৰাইট যে কিবা এটা খেতি বাতি যেতিয়া আমি কৰোঁ বা যিকোনো এটা বস্তু তাৰ গ্ৰ'থৰ কাৰণে যেনেকৈ আমাক লাগে আমাক খোৱা বস্তু লাগে গ্ৰ' কৰিবৰ কাৰণে, তেনেকৈ আমাৰ খেতি বাতিবোৰকো কি লাগে, বৰষুণ অতিকৈ জৰুৰী বস্তু। তো লেন্সো প্ৰেডিক্টেড ডেট ইট উড ৰেইন, এণ্ড জাষ্ট এজ ইজ প্ৰেডিক্টেড তেনেকৈ বৰষুণ পৰিছে। এণ্ড পৰাৰ লগে লগে সিহঁতৰ চবৰে মনটো খুব ভাল লাগিল, কজ সেইটো সিহঁতৰ ফিল্ডৰ কাৰণে এটা অতিকৈ ভাল কথা। বাট লাহে লাহে বৰষুণৰ লগে লগে ধুমুহা অহা ষ্টাৰ্ট কৰিলে। উইণ্ড অলছ' বিগেন, এণ্ড সেইটো ইমান এটা ভাল কথা নাছিলে। ডেটছ ৱেন লেন্সো ষ্টাৰ্টেড টু ৱৰি, এণ্ড দ্য উইণ্ড ৱাজ ফল'ড বাই হেইল ষ্টৰ্ম, যোনটো আমি শিল বৰষুণ বুলি কওঁ। এণ্ড যোনটো আমাৰ উইণ্ড আহিলে, দ্য উইণ্ড ৱাজ ফল'ড উইথ এ হেভি হেইল ষ্টৰ্ম, মানে শিল বৰষুণ। শিল বৰষুণ এঘণ্টা ধৰি ইমান দপদপকৈ পৰা ষ্টাৰ্ট হ'ল যে ফিল্ডখন দেখাত এনেকুৱা লাগিল যে এজ ইফ ইট হেজ বিন কভাৰ্ড উইথ চল্ট। যেতিয়া আমি ওপৰৰ পৰা চাওঁ এনেকুৱা লাগিছে যে নিমখেৰে একদম ঢাকি দিলে তাৰ গোটেই ফিল্ডটো। ডেটছ ৱেন লেন্সো ফেল্ট ছ' ডেভাষ্টেড, কাৰণ তাৰ গোটেই ক্ৰপছখিনি, তাৰ গোটেই খেতিখিনি তাতেই ধ্বংস হৈ গ'ল। এণ্ড যিহেতু হি ৱাজ এ ফাৰ্মাৰ, ইট ৱাজ হিজ চ'ল চ'ৰ্চ অফ মানি অৰ হিজ লিভিং ন। তো তেতিয়া তাৰ মনটো খুব বেয়া লাগিলে, এণ্ড সি কান্দিলে। এণ্ড লগতে সি ভাবিছে যে লোকাষ্টেও ইয়াতকৈ কম হাৰ্ম কৰে। তো লোকাষ্ট কি হয় তোমালোকে দেখিব পাৰা, এনেকুৱা যোনবোৰ ইনচেক্টছ হয় যোনবোৰে সাধাৰণতে আমাৰ যোনবোৰ খেতি বাতি হয় সেইবোৰক নষ্ট কৰে, ডেমেজ কৰে বহুত ৱে। তো লেন্সোৱে এইটোৱে ক'লে যে যেতিয়া এটা লোকাষ্টেও মানে এনেকুৱা ধৰণৰ ডেমেজ নকৰে। এণ্ড লোকাষ্টটো এটা বহুত মেজৰ ৰিজন হয় যোনটোৱে আমাৰ এগ্ৰিকালচাৰত এফেক্ট কৰে, বুজিছানে তোমালোকে? এণ্ড এই পাৰ্টটো ইম্পৰ্টেণ্টো হয় তোমালোকৰ কুৱেশ্যন এনচাৰ্ছৰ পাৰ্পজত। চ' এইখিনি তোমালোকে নিজকে ৰিমাইণ্ড কৰি থাকিবা। এণ্ড লোকাষ্ট এগ্ৰিকালচাৰৰ কাৰণে এটা বহুত দূৰঘূৰ এনিমি বুলি ক'ব পাৰি। ইটছ এ এনিমি বিকজ ইট কজেছ এ লট অফ ডেমেজ এজ ৱেল, ইউ ন'? অ'কে, চ' যেতিয়া লেন্সৰ গোটেই ফিল্ডখিনি ডেমেজ হৈ গ'ল,
After that, he was asking himself, যে কি কৰিব পাৰি এতিয়া? And as I told you all, যে he was a great believer of whom? God. সি ভগৱানক বহুত বিশ্বাস কৰিছিলে। সেইটো সময়ত তাৰ মাথালৈ আহিলে ঈশ্বৰৰ নাম। তেতিয়া সি ভাবিলে যে আশাটোতো আছে, একমাত্ৰ আশা কোন? আমাৰ ভগৱান। That's when he thought about writing a letter to God, and he proceeded. So it was the following Sunday. তেতিয়া সি ক'ত গ'ল? তাৰ ওচৰৰ পোষ্ট অফিচ এটালৈ গ'ল, এণ্ড পোষ্ট অফিচত সি এটা লেটাৰ, মেইল বক্স যোনবোৰ থাকে তাত এটা সি লেটাৰ ড্ৰপ কৰিলে, এণ্ড তাত সি এড্ৰেছ কৰিছিলে টু গড। আমি যেনেকৈ এটা লেটাৰ লিখোঁ, এতিয়া এটা লেটাৰ লিখিলে আমি চেণ্ডাৰ, ৰিচিভাৰ চবৰে নাম লিখোঁ, ৰাইট? তেওঁলোকে সেইটো জানা নিশ্চয়। তো জাষ্ট এজ লাইক ডেট সি তাত গডৰ নামটো ভৰাইছিলে, এণ্ড ওৱান অফ দ্য পোষ্ট অফিচত কাম কৰা ওৱান অফ দ'জ পিপল, they found it. He found it, and he found it so funny that he even shared it with the postmaster. তো পোষ্ট অফিচত ঢেৰ কাম কৰা মানুহ থাকে, তাৰে এজনে পঢ়ি খুব জমনি পাইছে যে ভগৱানক কোনোবাই চিঠি লিখিছে। সেইটো কেনেকুৱা আচৰিত কথা। এণ্ড সেইটো কৈ মেলি পোষ্টমাষ্টাৰজন যোনজন আছিলে, পোষ্টমাষ্টাৰলৈ সেই লেটাৰটো নিলে। The postmaster, he was a fat, amiable guy. That's how it has been described. Amiable মানে ফ্ৰেণ্ডলি, এজন শকত টাপত ফ্ৰেণ্ডলি মানুহ এজন। সেই মানুহজনে যেতিয়া পঢ়িলে, মানুহজনৰ প্ৰথমতে খুব হাঁহি উঠিছিলে, কিন্তু লগতে মানুহজনৰ গোটেই এক্সপ্ৰেশ্যনখিনি চেঞ্জ হৈ গ'ল। যেতিয়া মানুহজনে ৰিয়েলাইজ কৰিলে যে কিমান অদ্ভুত ফেইথ আছে এই মানুহজন যোনে লিখিছে এই লেটাৰটো, সেই মানুহজনৰ কিমান অদ্ভুত ফেইথ থাকিব পাৰে যে ভগৱানলৈ লিখিছে, এণ্ড মানুহজন হোপফুলো হয় যে ভগৱানে ৰেচপণ্ড কৰিব। তো সেই লেটাৰটোত কি লিখা আছিলে আমি সেইটোও জানিব লাগিব ন। যিহেতু লেন্সৰ ফিল্ডটো কমপ্লিটলি ডেমেজ হৈ গৈছিলে, সি সেইটো সময়ত ডেছপাৰেটলি ভগৱানৰ পৰা 100 পেছ'ছ খুজিছিলে। তো 100 পেছ'ছ কি হয়? লেটিন আমেৰিকাত এটা কাৰেঞ্চিৰ সেইটো মোড হয়, যেনেকৈ আমি ইয়াত ৰুপিজ বুলি কওঁ, পইচা আছে। আগতে আমাৰ যোনটো পেইচা ছিষ্টেম চলিছিলে, আনা পেইচা, তেনেকৈ এতিয়া ৰুপিজ চলি থাকে, পইচাটো তেনেকৈ আজিকালিৰ দিনত নাথাকে। জাষ্ট লাইক ডেট লেটিন আমেৰিকাৰ যোনবোৰ কাণ্ট্ৰিজ আছে তাত আমি কি কাৰেঞ্চি পাওঁ? পেছ'ছ পাওঁ। এতিয়াও মেক্সিকো বা কলম্বিয়া তেনেকুৱা টাইপৰ কিছুমান কাণ্ট্ৰিজত এতিয়াও পেছ'ছ চলি আছে। তো লেন্সৱে তাৰ ফিল্ডটো যাতে সি আকৌ কৰিব পাৰে, ফৰ ডেট হি আস্কড গড ফৰ 100 pesos. So, as the postmaster and his employees, the colleagues, they read the letter, that was the moment when postmaster decided to help Lenso. যাতে লেন্সৰ যোনটো ভগৱানৰ ওপৰত ফেইথ আছিল সেইটো শেক হৈ নাযাওক, তাৰ যাতে আশা ভাঙি নাযাওক, তাৰ বিশ্বাস ভাঙি নাযাওক, সেই গতিকে পোষ্টমাষ্টাৰে কি কৰিলে, যোনখিনি এমপ্লয়ী আছিলে পোষ্ট অফিচৰ গোটেইখিনিৰ পৰা সি মানি গেডাৰ কৰা ষ্টাৰ্ট কৰিলে, কালেক্ট কৰা ষ্টাৰ্ট কৰিলে, so that they could help Lenso. And নিজৰ চেলাৰী পাৰ্ট এটাও মানুহজনে গেডাৰ কৰি লেন্সক দিবলৈ গেডাৰ কৰিলে, এণ্ড লগতে নিজৰ ফ্ৰেণ্ডছৰ পৰাও গেডাৰ কৰিছে, ইভেন অফিচৰ মানুহৰ পৰাতো লৈছে, বাট নিজৰ বন্ধুখিনিৰ পৰাও লৈছে। যোনটো টাইমত মে বি এই ষ্টৰিটো আমাৰ চিটুৱেটেড আছিলে, ছেট হোৱা আছিলে, সেইটো সময়ত মে বি পেছৰ ভেলিউ বহুত হাই আছিলে, যোনটো আমি দেখোঁ আজিকালি কাৰেঞ্চিৰ ভেলিউবোৰ কমি কমি আহি আছে, দাম বাঢ়ি আহি আছে। তেতিয়া চাগে 100 পেছ'ছৰ ভেলিউ কিমান আছিল তোমালোকে সেইটো অনুমান কৰিব পাৰিছে, ৰাইট? দি নেক্সট টাইম when Lenso came, যোনজন পোষ্ট অফিচৰ মানুহে তাৰ লেটাৰটো পঢ়িছিলে সেই একেজন মানুহে হেণ্ড অভাৰ কৰিছিলে, তাক সেই মানে ৰেছপন্স হিচাপে এটা লেটাৰ হেণ্ড অভাৰ কৰিছিলে। এণ্ড দ্য পোষ্টমাষ্টাৰ, হি ৱাজ অবজাৰ্ভিং ইট অল ফ্ৰম হিজ অফিচ। নিজৰ অফিচৰ পৰা পোষ্টমাষ্টাৰজনে গোটেইখিনি বস্তু চাই আছিলে। আমাৰ পোষ্ট অফিচৰ মানুহখিনিৰ মুখত এটা হাঁহি আছিলে, বাট লেন্সো, হি ৱাজ নট কোৱাইট ছাৰপ্ৰাইজড এট অল, এজ ইফ হি ৱাজ ট'টেলি কনফিডেণ্ট। সি জানিছিলে যে ভগৱানে তাক ৰিপ্লাই এটা দিবই। সেই গতিকে লেন্সৰ মুখত একো আমি ছাৰপ্ৰাইজ বা শ্বক, আমি তেনেকুৱা একো ধৰণৰ এক্সপ্ৰেশ্যন দেখা নাছিলোঁ। তো যেতিয়া লেন্সই কাউণ্ট কৰিলে তেতিয়াহে কিন্তু আমি দেখিব পালোঁ যে লেন্সৰ খুব খং উঠিলে। Why did he get angry? He became angry because when he counted the money, it was only 70 pesos. সি পইচা যেতিয়া কাউণ্ট কৰিলে তেতিয়া সি মাত্ৰ 70 pesos পালে। সি খুজিছিল কিমান? 100 pesos, পালে 70 pesos, মানে 30 pesos নাইকিয়া হৈ আছে। That's when he immediately collected one pen and ink and he immediately started to write another letter. সি তাতে পোষ্ট অফিচত আৰু এটা লেটাৰ লিখা আৰম্ভ কৰিলে, এণ্ড সেইটো সি আকৌ সেই তাতে জমা কৰিলে। চ' সি যোৱাৰ পিছত যেতিয়া মানুহখিনি, পোষ্ট অফিচৰ মানুহখিনিয়ে লেটাৰটো পঢ়িবলৈ ধৰিলে, তেতিয়া তেওঁলোকে পালে যে সি ভগৱানলৈ আকৌ লিখিছে
যে গড ডিয়াৰ গড মই পালোতো হয় কিন্তু অকল 70 পেছ'ছ পাইছোঁ আপুনি কাইণ্ডলি মোক ৰিমেইনিং যোনখিনি 30 পেছ'ছ আছে সেইখিনি মোক দিয়ক চ' সি ভগৱানক ৰিকুৱেষ্ট কৰিলে যে যোনখিনি ৰিমেইনিং 30 পেছ'ছ আছিলে সেইখিনি যাতে ভগৱানে তাক আকৌ দিয়ে কাৰণ তাৰ ফিল্ডটো আকৌ গ্ৰ' কৰাবৰ কাৰণে গোটেইখিনি তাৰ কৰ্ণ ফিল্ডছ সি সেয়া ৰুবলৈ মেলিবলৈ তাৰ কাৰণে কম পৰিছিল অলছ' when he wrote this new letter at that time he mentioned not to give his remaining pesos through mail সি ভগৱানক ক'লে যে এইবাৰ আপুনি মেইলৰ থ্ৰু দি নিদিব because he believed তাৰ ৰিমেইনিং যোনখিনি 30 পেছ'ছ আছিলে পাবলগীয়া সেইখিনি সেই মেইলৰ মানে পোষ্ট অফিচৰ মানুহখিনিয়ে মাৰিলে বুলি সি বিশ্বাস কৰি লৈছিলে that's what he assumed also he mentioned them as a bunch of crooks crooks মানে কি cheater কোনোবা যোনে তোমাক ঠগিছে সি তেওঁলোকক তেনেকৈ কৈ দিলে কাৰণ সি বিশ্বাস কৰিছিলে যে ভগৱানেতো দিবই তো পইচাখিনি কোনে ল'লে মেবি সেই 30 পেছ'ছখিনি এমপ্লয়ীখিনিয়ে লৈ ল'লে that's how he concluded that was his assumption and that's how our story ends and it ends with the irony যে যোনে তাক হেল্প কৰি আছিলে ইমান সময় ধৰি যাতে তাৰ গোটেই যোনটো ভগৱানৰ ওপৰত বিশ্বাস আছিল সেইটো যাতে ভাঙি নাযাওক সেই গোটেইখিনি হেল্প কোনে কৰিছিলে পোষ্ট মাষ্টাৰজনে এণ্ড তেওঁৰ লগৰ কলিগখিনিয়ে কিন্তু সেই একেখিনি মানুহকে সি বাঞ্চ অফ কুকছ বুলি কৈ দিলে কাৰণ সি জানাই নাছিলে এণ্ড ডেটছ এ গ্ৰেট আইৰনি তো এইবোৰৰ সৈতে আমাৰ ষ্টৰিটো শেষ হয় এণ্ড যোনখিনি আমাৰ চেণ্ট্ৰেল থিম আছিলে সেইটো তোমালোকে দেখিবই পাৰিছা ডুৱেলিটিজ কিছুমান আছে হয়নে লাইক হিউমেন নেচাৰ এণ্ড তাৰ যোনবোৰ কমপ্লেক্সিটিজ আছে সেই বস্তুখিনি এনেকৈ আমাৰ ৰাইটাৰজনে এক্সপ্ল'ৰ কৰিছে ষ্টৰিটোত এণ্ড তোমালোকৰ ওচৰলৈ এটা ফানি ৱেত প্ৰেজেণ্ট কৰিছে চ' ডেট ৱাজ অল এণ্ড আই হোপ তোমালোকে ষ্টৰিটো ভাল পাইছা এণ্ড আকৌ এবাৰ ৰিভাইজ কৰিবা কাৰণ ষ্টৰিটো বহুতখিনি ইম্পৰ্টেণ্ট হয় এণ্ড ফাৰ্ষ্ট চেপ্টাৰ হয় তোমালোকে বিল্ডিং ষ্টেজৰ পৰাই ভালকৈ যাতে পঢ়ি যোৱা এতিয়াৰ পৰাই মই সেইটোৱে আশা কৰিছোঁ যাতে তোমালোকৰ পিছত একো প্ৰব্লেম নহওক এতিয়া বহুত টাইম আছে চ' ডেটছ অল ফৰ টুডে টিল উই মিট এগেইন ষ্টে ব্লেছড এণ্ড ষ্টে মটিভেটেড থেংক ইউ